নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ চাগে ভাল নহয় জানো? আজি যিহেতু মোৰ পোৱালি আহিলে, পোৱালি অহাৰ পাছত পোৱালিখিনিনো কেনেকুৱা আহিছে আৰু ৰাতিকে দৰৱ কি দিম, কাইলৈ ৰাতিপুৱা দৰৱ কি দিম, সকলো মই ক'ম। যিহেতু প্ৰথম দিনা, যিহেতু গৰম দিনত কি দৰৱ দিব লাগে, কি কথা, লাইট কেনেকৈ লগাব লাগে, পোৱালিটো ইমান কেনেকৈ লগাব লাগে, সকলো ভাঙিব দিবলৈ চেষ্টা কৰিম। লাষ্টলৈ চাই যাব, সকলো দেখাম মই, নহয় জানো? তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে চাই যাব। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰিবলৈ। চাওক, আজি মোৰ প্ৰথম দিনা পেপাৰত দেখিবলৈ পাইছে, মই দানা দি থৈছোঁ। দেখিবলৈ পাইছে আপোনালোকে প্ৰথম দিনা পোৱালিখিনি চাওক, ইমান বেয়াও অহা নাই, ঠিকে আছে বাৰু। যিহেতু প্ৰথম দিনা পোৱালিখিনি এনেকুৱাই আহিছে, বৰ লেবেজানো অহা নাই। কিছুমান ফাৰ্মত দেখিছোঁ পোৱালিখিনি গৰম দিন বুলি বহুত লেবেজান আহে। মোৰ পোৱালিখিনি ঠিকেই আহিছে, ইমান বেয়া অহা নাই বিশেষকৈ। দেখিবলৈ পাইছে দৌৰা-দৌৰি কৰি আছে, এয়া দেখিবলৈ পাইছে দানা খাই আছে, দানা খাই ধুনীয়াছে দৌৰা-দৌৰি কৰি আছে। পোৱালিখিনি গ্ৰ'থটো চাওকচোন, বেয়া আহিছে নি যেনে ভালেই আছে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। দেখিবলৈ পাইছে সেই পোৱালি প্ৰথম দিনে। আপোনালোকে পাতলাত পোৱালিটো ইমান ডাঠকৈ দিব নালাগে, 1 ইঞ্চিমান দিব, যিহেতু গৰম দিন নহয় জানো। 1 ইঞ্চি ফলিয়াই দিব পোৱালিতে। আৰু যিহেতু মই চাং ফাৰ্মত কৰিছোঁ, চাং ফাৰ্মত কৰিবলৈ এনেকৈ এইটো বগা বস্তাটো দি দিছোঁ। এইটো বস্তাটো দিয়াৰ পিছত আপোনাৰ এইটো ফলিয়া দিছোঁ, দেখিবলৈ পাইছে এইটো ফলিয়াটো 1 ইঞ্চি দিছোঁ। তাৰপিছত পেপাৰ পাৰি দিছোঁ। পেপাৰটো মই এদিনে থওঁ, তাৰপিছত মই ফিডাৰ লগাই দিওঁ। তাৰপিছত এই দেখিবলৈ পাইছে লাইটটো দিছোঁ, তলত নিদিব লাইটটো, গৰম দিন যিহেতু ওপৰত দিব। 60 পাৱাৰ লগাব লাগে, মই 60 পাৱাৰ লাইট লগাই থৈছোঁ। এয়া ওপৰত দিছোঁ, তলত দিয়া নাই বস্তুটো, যাতে বেছি গৰম পাব নালাগে, ওপৰত দিছোঁ। দেখিবলৈ পাইছে। আৰু ৰাতিপুৱাখন মই এনেকৈ পালটো লগাই থওঁ, এনেই ভিডিঅ' কৰিবৰ কাৰণে মই দেখাই দিছোঁ বস্তুটো। দিনত পালটো মই খুলি দিওঁ, ৰাতি এনেকৈ লগাই দিওঁ। পোৱালিতে লগাম 3-4 দিন পালটো, তাৰপিছত মই খুলি দিম। যিহেতু গৰমো পৰিছে নহয় জানো, আপোনালোকে এনেকৈ পালটো লগাব। ৰাতিপুৱাখন এনেকৈ ফুলকৈ লগাব, বতাহ চতাহ সোমাব নালাগে। দিনত ৰ'দ দিলে দিনত খুলি দিব, নহয় জানো? দেখিবলৈ পাইছে আপোনালোকে। আৰু ডিংকাৰটো এনেকৈ লগাব, দেখিবলৈ পাইছে, ঘনাই লগাব। আৰু ঘনাই লগাব মানে বেছি গেপো দিব নালাগে, ইমানটো গেপ দিব যাতে পানীটো সোনকালে খাব পায়, নহয় জানো? ইমান বেছি গেপ নিদিব, ইমানটো জোখত লগাব পানী ডিংকাৰ। দেখিবলৈ পাইছে পানী ডিংকাৰটো মই কেনেকৈ লগাইছোঁ। এতিয়া মানে কি বিশেষকৈ আপোনাৰ এইটো ৰাতি দৰৱটো দিব লাগিব। ৰাতি আপোনাৰ পোৱালিৰ কাৰণে এইটো দৰৱ দিব লাগে, ভিমাৰেল। এইটো ভিমাৰেলটো ভাল, আপোনাৰ পোৱালিৰ ক্ষেত্ৰত এইটো ভাল। আপোনালোকে আনিব এইটো। ভিটামিন A, ভিটামিন D3, ভিটামিন E, ভিটামিন B20, মানে ভাল। পোৱালিৰ ক্ষেত্ৰত এইটোৱে লগাব আপোনালোকে। জনাসকলেতো জানেই বাৰু, যিসকলে নাজানে আপোনালোকে এইটো লগাব, ভাল ফল পাব। পোৱালিৰ ক্ষেত্ৰত এইটো লগাব, ডাঙৰ হ'লে লগাব নালাগে। ডাঙৰ হ'লে বেলেগ দৰৱ আছে, নহয় জানো? আপোনাৰ মোক কালি লগাম, আজি লগাম, প্ৰথম দিনা লগাম, 2 নম্বৰ দিনা, 3 নম্বৰ দিনা লগাম। 3 দিন এই ভিমাৰেলটো লগাম, ভাল ফল পাব। এইটো বেলেগ নলগাব, কিন্তু এইটো লগাব পোৱালিৰ ক্ষেত্ৰত। আৰু কোম্পানীৰ ফালৰ পৰা মোক এণ্টিবায়'টিক দিছিলে, ৰাতি ভিমাৰেল লগাব। আৰু কোম্পানীৰ ফালৰ পৰা এইটো বান্ধি দিছে, এইখন 3 ভাগ কৰি 3 দিন লগাম। ভিমাৰেল 3 দিন ৰাতি লগাব, আৰু এণ্টিবায়'টিক 3 দিন ৰাতিপুৱা লগাব। যিহেতু এটা পোৱালিতে আহিছে নহয়, নাড়ী চাড়ীবোৰ শুকোৱা নাই, এণ্টিবায়'টিক লগাব লাগে। সেইটো দিলে নাড়ী চাড়ীবোৰ শুকাই ধুনীয়া আছে, নহয় জানো? এণ্টিবায়'টিক 3 দিন লগাব আৰু ভিমাৰেল লগাব। আৰু এইটো পানীত চাফা কৰা কি দিব, এচিড পানীটো দিব, টেবলেটটো নলগাব। পোৱালি 20 দিনলৈকে পানী চাফা কৰা মেডিচিন আপোনালোকে এচিডটো দিব আৰু আয়ডিনটো দিব, সেই দুটা দিব, পানী চাফা কৰা। আৰু কিন্তু বিশেষকৈ আপোনালোকে কিছুমান কথা নাজানে মানে কি, ভেকচিনৰ দিনা আপোনালোকে পানী চাফা কৰা দৰৱ একো নিদিব। ভেকচিনৰ দিনা পানী চাফা কৰা দৰৱ একো নিদিব। বাকী আপুনি নৰ্মেল পানী, সেইদিনা নৰ্মেল পানী দিব, একো দৰৱ নিদিব পানীত, নহয় জানো?
মানে কি কিছুমান খেলি মেলি হৈ যায়, নিদিব এইবোৰ। আৰু মানে কি হ'ল পানী চাফা কৰে সেইকেইটা দিব, আৰু বিশেষকৈ 20 দিনলৈকে দিব লাগিব আয়ডিনটো। তাৰপিছত 20 দিনৰ পিছত আয়ডিনটো দিব নালাগে। সেনেকৈ কাম কৰি যাওক, নিশ্চয় সফল পাব। ভিডিঅ'টো কিছু কথা ক'লোঁ, আপোনালোকে মন দি শুনিলে চাগে। ভিডিঅ'টো কেনেকুৱা চাই পালে জনাব। চেষ্টা কৰিম। তেতিয়া ইয়াতে সামৰিছোঁ, ধন্যবাদ।